নমস্কার, আপনারা দেখছেন নববার্তা টুডের সঙ্গে আছে আমি সুস্মিতা। মইনুল হক চৌধুরীর পর যোগ্য সাংসদ হবেন হাফিজ রশিদ, বললেন অখিল গগৈ। রাইজোর দলের নেতা জহিরুল গ্রেফতারের তীব্র নিন্দা। কমলাক্ষ ভালো বন্ধু, ভয়ে বিজেপিতে গেছেন, বললেন অখিল। গত 3 দিন করিমগঞ্জ লোকসভা কেন্দ্রের বিভিন্ন এলাকা ঘুরে দেখেছেন তিনি। উপলব্ধি করতে পেরেছেন যে ইন্ডিয়া জোটের প্রার্থী হাফিজ রশিদ আহমেদ চৌধুরী এই কেন্দ্রে জয়ী হচ্ছেন। আজ সাংবাদিক সম্মেলন থেকে এই কথা বলেন শিবসাগরের বিধায়ক তথা রাইজোর দলের প্রধান অখিল গগৈ। তিনি বেশ কটি ইস্যু নিয়ে বক্তব্য রাখেন। প্রথমত জহিরুল গ্রেফতারের তীব্র নিন্দা জানান, বলেন এটা সম্পূর্ণ মুখ্যমন্ত্রীর চক্রান্ত। তিনি বলেন প্রথম পর্বের ভোটে গৌরব গগৈ আর লুরিন জ্যোতির জয় নিশ্চিত হয়ে গেছে। 26-এর ভোটে হাফিজ রশিদ জয়ী হবেন এবং কেন্দ্রে কংগ্রেস ক্ষমতায় এলে হাফিজ রশিদ হবেন আইনমন্ত্রী। তিনি বন্ধু কমলাক্ষের বিজেপি প্রীতি নিয়ে মন্তব্য করলেন। আপোনালোক সকলোকে নমস্কাৰ জনাই শ্ৰদ্ধা জনাই আজি কৰিমগঞ্জত আমি ৰাইজৰ দলৰ এই সংবাদমেল আৰম্ভ কৰিব খুজিছো। আমি দুটা বিষয়ৰ ওপৰত আপোনালোকৰ লগত কথা পাতিব খোজো। প্ৰথম বিষয়টো হ'ল যে আমি আমাৰ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ষ্টেট জেনেৰেল ছেক্ৰেটাৰী জহিৰুদ্দিন লস্কৰ, আমাৰ যি ভাই জহিৰুদ্দিন লস্কৰ ডাঙৰীয়াক ইতিমধ্যে অসম পুলিচে গ্ৰেপ্তাৰ কৰিছে আৰু জহিৰুদ্দিন লস্কৰক এতিয়ালৈকে মুকলি কৰি দিয়া নাই। আমি জহিৰুদ্দিন লস্কৰ, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক জহিৰুদ্দিন লস্কৰক ইমিডিয়েটলি বিনা চৰ্তে মুক্ত কৰিবৰ কাৰণে অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছো। জহিৰুদ্দিন লস্কৰক অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত কেৱল আৰু কেৱল নিৰ্বাচনত বিজেপিক জয়ী কৰাৰ স্বাৰ্থত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। জহিৰুদ্দিন লস্কৰৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধৰ কোনো ধৰণৰ গোচৰ নাছিল, কোনো ধৰণৰ অভিযোগ উত্থাপন কৰা হোৱা নাছিল, কিন্তু কেৱল আৰু কেৱল নিৰ্বাচনত জহিৰুদ্দিন লস্কৰ যিহেতু হাইলাকান্দি গোটেই জিলাখনত ইণ্ডিয়া জোটৰ কেম্পেইনিঙৰ তেখেতে নেতৃত্ব বহন কৰিছিলে, গতিকে তেখেতক বন্দী কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ পুলিচক, হাইলাকান্দিৰ জিলা পুলিচক নিৰ্দেশ দিছিলে আৰু সেই নিৰ্দেশৰ ভিত্তিত এখন ভুৱা FIR তেওঁৰ ওপৰত ৰুজু কৰা হৈছিল। ভুৱা FIRখনত কোৱা হৈছিল যে কামৰুল নামৰ কোনোবা এজন মানুহে 2024 চনৰ নিৰ্বাচনটো পোলাৰাইজ কৰিবৰ কাৰণে, ধৰ্মৰ ভিত্তিত পোলাৰাইজ কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু সেই কামৰুল নামৰ কোনোবা এজন মানুহৰ সংগী হিচাপে জহিৰুদ্দিন লস্কৰৰ নামটো তাতে দিয়া হৈছে। আমি নাজানো যে কামৰুল কোন, মই নিজে চিনিও নাপাওঁ, কিন্তু আমি জানো যে জহিৰুদ্দিন লস্কৰ অসমৰ এজন সংগ্ৰামী নেতা, বৰাক উপত্যকাৰ এজন সংগ্ৰামী নেতা আৰু তেওঁ কেতিয়াও কোনো কাষ্ট, কমিউনিটি, ৰিলিজন তাৰ ওপৰত ভিত্তি কৰি কেতিয়াও তেওঁ ৰাজনীতি নকৰে। জহিৰুদ্দিন লস্কৰ এজন ধৰ্মনিৰপেক্ষ সেকুলাৰ এজন মানুহ আৰু তেওঁক অন্যায়ভাৱে অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ ওপৰত দুটা গোটৰ ক্লেশ লগোৱাৰ ষড়যন্ত্ৰ, সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ ষড়যন্ত্ৰ তেওঁৰ ওপৰত জাপি দিয়া হৈছে। আমি ইয়াক নিন্দা কৰিছো। এয়া আক্ৰোশমূলক, এয়া পৰিচালনামূলক, এয়া সম্পূৰ্ণ প্ৰতিশোধ পৰায়ণতা। বিজেপি দলে আচলতে কৰিমগঞ্জ লোকসভা সমষ্টিত পৰাজিত হোৱাৰ ভয়ত, কৰিমগঞ্জ লোকসভা সমষ্টিত পৰাজিত হোৱাৰ ভয়ত এই কাম কৰা পৰিলক্ষিত হৈছে। আমি অনতি বিলম্বে জহিৰুদ্দিন লস্কৰক মুক্ত কৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছো আৰু ইমিডিয়েটলি ৰাইজৰ দলে নিৰ্বাচন আয়োগৰ ওচৰত, আমি গুৱাহাটীলৈ যোৱাৰ লগে লগে নিৰ্বাচন আয়োগৰ ওচৰত এই সম্পৰ্কত কমপ্লেইন দাখিল কৰিম, এই সম্পৰ্কত প্ৰতিবাদ সাব্যস্ত কৰিম আৰু ইমিডিয়েটলি অকণো পলম নকৰাকৈ আমি জহিৰুদ্দিন লস্কৰক মুক্ত কৰি দিবৰ কাৰণে নিৰ্বাচন আয়োগকো আমি আহ্বান জনাম। এতিয়া আমি দ্বিতীয় বিষয়টোক লৈ আপোনালোকৰ লগত কথা পাতিব খুজিছো, সেইটো হ'ল নিৰ্বাচন। ৰাইজৰ দলে এবাৰ কোনো কেণ্ডিডেট নিৰ্বাচনত আমি প্ৰক্ষেপ কৰা নাই। নিৰ্বাচনত আমাৰ কোনো কেণ্ডিডেট, দলীয় কেণ্ডিডেট নাই।
কিন্তু এইবাৰ ইণ্ডিয়া মৰ্চাক বা বিৰোধী ঐক্যমঞ্চক আমি সমৰ্থন কৰিছোঁ। ৰাইজৰ দলে উজনি অসমত হৈ যোৱা 5টা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ যি ভোট, সেই ভোটদানত ব্যাপক অংশগ্ৰহণ কৰিছিলে। ৰাইজৰ দলৰ সভাপতি হিচাপে মই আৰু ৰাইজৰ দলৰ কেন্দ্ৰীয়ৰ পৰা একেবাৰে তলৰ পৰ্যায়ৰ নেতৃবৰ্গলৈকে প্ৰতিখন কমিটিৰ মানুহে এইবাৰ ইণ্ডিয়া মৰ্চাক জয়ী কৰিবৰ কাৰণে, বিৰোধী ঐক্যমঞ্চক জয়ী কৰিবৰ কাৰণে আমি ঐকান্তিক প্ৰচেষ্টা কৰিছোঁ। আমি প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন হ'ল, সেই নিৰ্বাচনত ক'ব পাৰোঁ, প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন, সেই নিৰ্বাচনত আমি ক'ব পাৰোঁ যে অন্ততঃ পক্ষে প্ৰথম পৰ্যায়ৰ 5খন লোকসভা আসনৰ ভিতৰত 2খন আসনত আমি জয়ী হোৱাটো ইণ্ডিয়া মৰ্চা বা বিৰোধী ঐক্যমঞ্চ জয়ী হোৱাটো খাটাং। প্ৰথমখন আসন হ'ল যোৰহাট আৰু দ্বিতীয়খন আসন হ'ল ডিব্ৰুগড়। লুৰুণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ তেওঁলোক জয়ী হোৱাটো খাটাং। মই আপোনালোকক সংবাদ মাধ্যমৰ জৰিয়তে এই সময়খিনিত কোনোদিন সংবাদ মাধ্যমৰ সন্মুখীন হ'বলৈ সুযোগ পোৱা নাছিলোঁ। আপোনালোকক নিশ্চয়তা প্ৰদান কৰিব খোজো, অসমবাসী ৰাইজক নিশ্চয়তা প্ৰদান কৰিব খোজো যে প্ৰথম পেজত অন্ততঃ পক্ষে 2খন, বাকী আটাইবিলাকত মই বেছিকৈ ঘূৰিব পৰা নাছিলোঁ, যিহেতু মোৰ নিজৰ বিধানসভাটো যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত পৰিছিলে। কিন্তু মই আপোনালোকক নিশ্চয়তা প্ৰদান কৰিব খোজো যে প্ৰথম পেজত গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ জিকিছে। সামগ্ৰিকভাৱে আমি দেখিবলৈ পাইছোঁ যে এইবাৰ অসমৰ ৰাইজ, অসমৰ ভোটাৰসকল বিজেপিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে। বিজেপিয়ে মূলতঃ 3টা ষ্ট্ৰেটেজি লৈ এইবাৰ নিৰ্বাচন খেলিছে। নম্বৰ 1, বেনিফিচাৰীবিলাকক ব্লেকমেইলিং কৰা, এইটো হ'ল তেওঁলোকৰ প্ৰথম আৰু প্ৰধান তেওঁলোকৰ ষ্ট্ৰেটেজি। দ্বিতীয়, তেওঁলোকে নগদ ধন বিতৰণ কৰিছে। ব্যাপক ৰূপত মানুহৰ মাজত নগদ ধন বিতৰণ কৰা আমি বিজেপি দলক দেখিবলৈ পাইছোঁ। আৰু তৃতীয় যিটো কাম কৰিছে সেইটো হ'ল প্ৰশাসনক ব্যৱহাৰ। আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে ব্যাপক ৰূপত এইবাৰ বিজেপিৰ মিটিংবিলাকত মানুহক সমাৱেশ কৰিবৰ কাৰণে, মানুহক গোটাবৰ কাৰণে তেওঁলোকে আত্মসহায়ক গোট, সেল্ফ হেল্প গ্ৰুপবিলাকৰ তেওঁলোকে ফোনৰ যোগেদি, হোৱাটছএপৰ জৰিয়তে মেছেজ দি বা SMS-ৰ জৰিয়তে মেছেজ দি তেওঁলোকে মানুহক বিজেপিৰ মিটিঙত উপস্থিত থাকিবলৈ মানুহক বাধ্য কৰিছে। কৈছে যে মুখ্যমন্ত্ৰীৰ মিটিঙত যদি উপস্থিত নাথাকা আৰু উপস্থিত থাকি যদি এখন ফটো নিদিয়া, তেতিয়াহ'লে তোমালোকক সেল্ফ হেল্প গ্ৰুপৰ 10,000 টকাটো দিয়া নহয়। পোনপটীয়াকৈ ব্লেকমেইলিং কৰি দেখা গৈছে। সেইকাৰণে আপাততঃ কোনো মিটিঙত, বিজেপিৰ মিটিঙত কিছু মানুহ জনসমাৱেশৰ দেখা গৈছে যদিও আচলতে তেওঁলোক যে ভোটাৰ নহয়, এই কথাটো স্পষ্ট হৈ পৰিছে। আৰু বিজেপিৰ কেম্পেইনিঙত যোৱা মানুহেও যে এইবাৰ গৌৰৱ গগৈক ভোট দিছে, লুৰুণজ্যোতি গগৈক ভোট দিছে, বিৰোধী ঐক্যমঞ্চক ভোট দিছে, এইটো পৰিলক্ষিত। মূলতঃ আমি আকৌ ক'ব খুজিছো যে বিজেপি দলৰ বিৰুদ্ধে অসমৰ জনতা এইবাৰ জাগৃত হৈছে মূলতঃ বিজেপি দলৰ ফেচিবাদী নীতিৰ কাৰণে। বাকৰুদ্ধ কৰিবৰ কাৰণে অসমৰ মানুহক, অসমৰ জনতাৰ ওপৰত ফ্ৰীডম অফ এক্সপ্ৰেছনৰ যি বাক স্বাধীনতা থাকে, সেই বাক স্বাধীনতাক নাইকিয়া কৰিবৰ কাৰণে বিজেপিয়ে যি প্ৰচেষ্টা কৰিছে, তাৰ বিৰুদ্ধে এইবাৰ মানুহে উপলব্ধি কৰিছে যে বিজেপি দলৰ নেতৃবৰ্গ গুণ্ডাত পৰিণত হৈছে। মানুহে উপলব্ধি কৰিছে যে বিজেপিয়ে বেছি কৰিবলৈ লৈছে, বিজেপিয়ে গণতান্ত্ৰিক নীতিত চলা নাই, বিজেপিয়ে দাদাগিৰি কৰিছে, বিজেপিয়ে মানুহৰ ওপৰত আক্ৰমণ নমাইছে, বিজেপিয়ে মানুহৰ সকলো অধিকাৰ কাঢ়ি নিব কৰিছে। আৰু সেইকাৰণে এই বিজেপিৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে এইবাৰ মানুহক ঐক্যবদ্ধ হোৱা আমি দেখিবলৈ পাইছো। দ্বিতীয় বস্তুটো হ'ল ব্যাপক মূল্য বৃদ্ধিৰ কাৰণে বিজেপিৰ প্ৰতি মানুহৰ মোহভংগ ঘটিছে। ব্যাপক মূল্য বৃদ্ধিয়ে এইবাৰ নিৰ্বাচনত সাংঘাতিক ধৰণৰ প্ৰভাৱ পেলাইছে আৰু মূল্য বৃদ্ধিৰ বিৰুদ্ধে মানুহক ঐক্যবদ্ধ হোৱা আমি এইবাৰ দেখিবলৈ পাইছো। গতিকে দেখিবলৈ পোৱা গৈছে যে এইবাৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে এটা ঢৌ আহিছে। যদি বিজেপিয়ে ব্যাপক ৰূপত প্ৰচাৰ কৰি আছে যে ফাৰ্ষ্ট ফেজৰ ইলেকশ্যনত, যদিও বিজেপিয়ে কৈ আছে যে ফাৰ্ষ্ট ফেজত ইলেকশ্যনত তেওঁলোকে
5খন আসনৰ ভিতৰত 5খন আসনেই জয়ী হ'ব বুলি ভুৱা প্ৰচাৰ কৰি আছে। এইটো কেৱল পিছৰ ফেজৰ ইলেকশ্যনত কৰা এটা প্ৰচাৰ কেম্পেইনিঙৰ বাহিৰে আন একো